Hello students, লৈছো হাফ ইয়াৰলি এক্সামৰ কাৰণে তিনটা গুৰুত্বপূৰ্ণ আপডেট। বহুত ষ্টুডেণ্টে সুধিছিল যে ৰুটিন কি হ'ব। তো ৰুটিন আহি গৈছে মেক্সিমাম ডিস্ট্ৰিক্টৰ আৰু লগতে সিলেবাস কি হ'ব গোটেইখিনি কথা আলোচনা কৰিম। তাৰ উপৰি হাফ ইয়াৰলি এবাৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, আউট অফ সিলেবাস আহিব নেকি, গোটেইখিনি কথা ডিসকাস কৰিম। হাফ ইয়াৰলি এক্সাম টান হ'ব নেকি, আৰু যদি হাফ ইয়াৰলি এক্সাম নিদিয়া তেনেহ'লে কি হ'ব, গোটেইখিনি কথা জানিব হ'লে ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু এনে ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। বহুতে ইনফৰমেশনবিলাক নাজানে কাৰণ সিহঁতে সাবস্ক্ৰাইব কৰি থোৱা নাই। সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা যদি সাবস্ক্ৰাইব কৰি থৈছা। তো এতিয়া আহিছো কেইটামান সৰু আপডেটলৈ, মিনি আপডেট যোনখিনি তোমালোকে জানিব লাগে। প্ৰথম ষ্টাৰ্ট হ'ব হাফ ইয়াৰলি এক্সাম 15 তাৰিখৰ পৰা এখন ডিস্ট্ৰিক্টত, আৰু মেক্সিমাম ডিস্ট্ৰিক্টত তোমালোকৰ 19 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। কিছুমান ডিস্ট্ৰিক্টৰ আগতো আছে, কিছুমানৰ অকমান পিছতো হ'ব পাৰে। তোমালোকৰ ডিস্ট্ৰিক্টৰ কেতিয়া হ'ব সেইটো জানিব হ'লে ভিডিঅ'টো সম্পূৰ্ণ চাবা, আমি আগলৈ ডিসকাস কৰিম। তাৰপিছত নেক্সট কথাটো হৈছে তোমালোকৰ এক্সাম বোৰ্ডে কণ্ডাক্ট কৰিব, ডিস্ট্ৰিক্ট বোৰ্ডে কণ্ডাক্ট কৰিব, স্কুলে কণ্ডাক্ট নকৰে। আৰু লাষ্ট কথাটো হৈছে তোমালোকে প্ৰেজেন্ট থাকিব লাগিব, এবসেন্ট নহবা। যদি এবসেন্ট হৈ যোৱা কিবা বেমাৰৰ কাৰণে তেনেহ'লে এপ্লিকেশ্যন দিব লাগিব। তো এতিয়া আমি যাম আমাৰ তিনটা আপডেটলৈ। প্ৰথম আপডেটটো হৈছে ৰুটিনবিলাক আহি গৈছে মেক্সিমাম ডিস্ট্ৰিক্টতে। তো বহুতো ডিস্ট্ৰিক্টৰ ৰুটিন আহিছে, মই যিখন পাইছোঁ এতিয়া তোমালোকক দেখাই যাম, ভিডিঅ'টো ভালকৈ চাবা তোমালোকৰ ডিস্ট্ৰিক্টৰ নাম আহে নেকি। প্ৰথম ষ্টাৰ্ট হ'ব তিনিচুকীয়া ডিস্ট্ৰিক্টত, কেতিয়াৰ পৰা আছে 15 তাৰিখৰ পৰা আছে। তো তিনিচুকীয়াতে ষ্টাৰ্ট হ'ব হাফ ইয়াৰলি এক্সাম ফাৰ্ষ্টত। তো ইয়াৰ পেপাৰখিনি ইম্পৰ্টেণ্ট আছে, যেতিয়া আমি পাম তোমালোকৰ চেনেলত দি দিম। তো সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইয়াৰ পিছতে আৰম্ভ হ'ব কাছাৰ ডিস্ট্ৰিক্টৰ। তো ইয়াত তোমালোকে চাব পৰা 16 তাৰিখৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব। প্ৰথম দিনা ক্লাছ 10ৰ ইংলিছ আছে, ক্লাছ 9ৰ আছামিজ আছে, তাৰপিছত ক্লাছ 10ৰ আছামিজ আছে, ক্লাছ 9ৰ ইংলিছ আছে। তো তেনেকুৱা নিচিনাকৈ দিয়া হৈ আছে, তোমালোকে চাই যোৱা, লাগিলে স্ক্ৰীনশ্বট লৈ ল'বা, মই স্পীডত দেখাই যাই আছোঁ কাৰণে। তাৰপিছত ইয়াৰ পিছত নেক্সট আৰম্ভ হ'ব তোমালোকৰ নগাঁও ডিস্ট্ৰিক্টত। ইয়াত তোমালোকে চাব পৰা 16 তাৰিখৰ পৰা ষ্টাৰ্ট আছে। ইয়াতো প্ৰথম ইংলিছ আছে, ক্লাছ 9ৰ, ক্লাছ 10ৰ মেথছ আছে। এইবাৰ বহুতো ডিস্ট্ৰিক্টে মেথছ এক্সামটো দি আৰম্ভ কৰিছে। এনেই চবৰে এনেই ইংলিছ দিয়ে ষ্টাৰ্ট হয়, কিন্তু কিছুমান ডিস্ট্ৰিক্টত কি হৈছে মেথছ এক্সামটো দি আৰম্ভ হ'ব। তো সেইটো কাৰণে প্ৰথম কেইদিন ভালকৈ প্ৰেক্টিছ কৰি যাবা তোমালোকে, মেথছখনো আৰু ইংলিছখনো পঢ়ি থ'বা, যিহেতু মাজত হ'ব। ইয়াৰ পিছত নেক্সট আছে কামৰূপ মেট্ৰ' ডিস্ট্ৰিক্টৰ। ইয়াত তোমালোকৰ 18ৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব, আৰু স্ক্ৰীনশ্বট লৈ ল'বা তোমালোকে, লগতে চাই যোৱা কি কি এক্সাম আছে। নেক্সট এইখন হৈছে বিশ্বনাথ ডিস্ট্ৰিক্টত। ইয়াত কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব চোৱা, 19 তাৰিখৰ পৰা। মেক্সিমাম ডিস্ট্ৰিক্টত 19ৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব। তো তোমালোকে ৰুটিন পোৱা নাই যদি সোনকালে পাই যাবা এইকেইদিনৰ ভিতৰতে। তোমালোকৰ স্কুলৰ পৰা দি দিব, স্কুলৰ গ্ৰুপত হয়তো দি দিব পাৰে, আৰু নহ'লে তোমালোকে মই যদি পাওঁ তেনেহ'লেতো শ্বেয়াৰ কৰিমেই বাৰু। তাৰপিছত নেক্সট তোমালোকে চোৱা, নেক্সট আছে ধেমাজি ডিস্ট্ৰিক্টৰ। ধেমাজি ডিস্ট্ৰিক্টৰো 19ৰ পৰাই আছে। তো এতিয়া মেক্সিমামৰ 19ৰ পৰাই আছে। নলবাৰী ডিস্ট্ৰিক্টৰো 19ৰ পৰাই আছে। তো এখন তোমালোকে চাই যোৱা, যদিহে পোৱা নাই তেনেহ'লে স্কুলৰ টিচাৰকো কণ্টেক্ট কৰিব পাৰা, সিহঁতে তোমালোকক দি দিব যদিহে আহিছে। তাৰপিছত নেক্সট তোমালোকে চাই, এখন আছে দৰং ডিস্ট্ৰিক্টৰ। দৰং ডিস্ট্ৰিক্ট কিন্তু দেৰিকৈ আছে, 22 তাৰিখৰ পৰা ষ্টাৰ্ট আছে। তোমালোকে চাব পৰা প্ৰথম ইংলিছ আছে, তাৰপিছত মেথছ তেনেকুৱাকৈ দিয়া হৈ আছে। দৰঙৰে হয়তো চবতছে লাষ্টৰ ফালে আছে। আৰু তোমালোকৰ ডিস্ট্ৰিক্টত যদি এতিয়ালৈ দিয়া নাই তেনেহ'লে চান্স আছে 15 তাৰিখৰ পিছতে হ'ব, তাৰ আগত কিন্তু নহয়। নেক্সট পইণ্ট হৈছে চিলেবাছ কি হ'ব। বহুতো ষ্টুডেণ্টছৰ চিলেবাছ লৈ কনফিউজন হৈ আছে। তো চোৱা, চিলেবাছৰ কাৰণে প্লেলিষ্ট মই অলৰেডি বনাই থৈছোঁ। আমাৰ চেনেলত যাবা, প্লেলিষ্টত ক্লিক কৰিবা, তাত কুৱেশ্যন পেপাৰ আৰু চিলেবাছ দুটাৰ কাৰণে বেলেগ বেলেগকৈ প্লেলিষ্ট দিয়া হৈ আছে। আৰু তাত দিয়া চিলেবাছখিনিয়ে তোমালোকৰ হয়, কাৰণ সেইখন বৰ্ডৰ পৰা দিয়া হয়। তাৰোপৰি যদি তোমালোকৰ ডিস্ট্ৰিক্টবিলাকে অকণমান কিবা চেঞ্জ কৰিছে এক্সাম দেৰিকৈ হোৱাৰ কাৰণে, তেনেহ'লে স্কুলৰ পৰা জনাই দিব তোমালোকক। কিন্তু মেক্সিমাম ডিস্ট্ৰিক্টতে সেইখনে ফ'ল' হ'ব, 95% ডিস্ট্ৰিক্টতে। আৰু লাষ্ট কথাটো হৈছে বহুতো ষ্টুডেণ্টছৰ এক্সাম পেটাৰ্ণটো লৈ চিন্তা লাগি আছে, এক্সাম পেটাৰ্ণ কি হ'ব। যদিও বহুতে চিন্তা কৰি আছা, তোমালোকৰ কিন্তু আউট অফ চিলেবাছ কুৱেশ্যন নাহে। হয়, এক্সাম্পল আৰু এক্সাৰচাইজৰ বাহিৰৰ কেইটামান কুৱেশ্যন তোমালোকে দেখাব পাৰা, 2-3টামান, কিন্তু সেই কিতাপত দিয়া কনচেপ্টৰ ওপৰতে হ'ব, আৰু তোমালোকে যদি পঢ়িছা ভালকৈ কৰিব পাৰিবা। তো এতিয়া কেনেকৈ পঢ়িব লাগিব, প্ৰথম ষ্টেপটো হৈছে তোমালোকে ৰিডিং দিব লাগিব, কিতাপখন ভালকৈ পঢ়িবা। নেক্সট কথাটো হৈছে তোমালোকে এটা এক্সপ্লেনেশ্যন ভিডিঅ' চাব লাগিব, আৰু তাৰপিছত প্ৰেক্টিছ কৰিব লাগিব। ইউটিউবত চাই ল'বা যিকোনো এক্সপ্লেনেশ্যন ভিডিঅ', আৰু তাৰপিছত তোমালোকে প্ৰেক্টিছ কৰিবা। আৰু যদি তোমালোকে কোনোবা কুৱেশ্যন পাৰা নাই প্ৰেক্টিছ কৰোঁতে, তেতিয়াহ'লে তোমালোকে সেই টপিকটো আকৌ ভালকৈ পঢ়িবা, আৰু তাৰ ৰিলেটেড আৰু কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰিবা, তেতিয়া তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'ব। আৰু ধৰি লোৱা তোমালোকৰ একদম সময় নাই, ভিডিঅ'টো একদম লাষ্টৰ সময়ত চাইছা, আৰু এতিয়া তোমালোকে দুটামান চেপ্টাৰ ভালকৈ পঢ়া নাই, তেনে ক্ষেত্ৰত কি কৰিবা, কমন কুৱেশ্যন তোমালোকে প্ৰিফাৰ কৰিব পাৰা। তো ইয়াত মই কোৱা নাই যে কমন কুৱেশ্যন ডাইৰেক্ট কুৱেশ্যন মুখস্থ কৰি ল'বা। কিছুমান ইম্পৰ্টেণ্ট টপিক থাকে যোনখিনি বৰকৈ ৰিপিট হৈ থাকে, আৰু কিছুমান এনেকুৱা কুৱেশ্যন আছে যোনখিনি বৰকৈ ৰিপিট হৈ থাকে। তো সেই ৰিপিট হৈ থকা টপিক আৰু কুৱেশ্যনখিনি কিন্তু লাষ্টত চাই যাব লাগিব, যদিহে সেই চেপ্টাৰটো ভালকৈ ক্লিয়াৰ হোৱা নাই, তেনে ক্ষেত্ৰত সেইখিনি চাইও কিন্তু তোমালোকে মাৰ্কছ উঠাব পাৰিবা। তো এতিয়া কথা হ'ল যে কমন কুৱেশ্যন ক'ত পাবা। কমন কুৱেশ্যন আমাৰ চেনেলতে দিয়া হৈ আছে, কেইখনমান ছাবজেক্টৰ। ছায়েন্সখন বাকী আছে, সেইটোও মই সোনকালে দিব চেষ্টা কৰিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, যাতে আহিলে তোমালোকে গম পাই যোৱা। লগতে ইংলিছৰ কাৰণে কোৰ্চ আছে, যদি তোমালোকে ল'ম বুলি ভাবিছা তেনেহ'লে ইয়াত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰা। এনে 499 ৰুপিজ হয়। তো তোমালোকে যদি ল'ম বুলি ভাবিছা ইংলিছৰ কাৰণে তেনেহ'লে জইন হ'ব পাৰা। তাত কুৱেশ্যন প্ৰেক্টিছ কৰোৱা হ'ব, টেষ্টটো লোৱা হ'ব, লগতে এক্সপ্লেনেশ্যন ভিডিঅ'বিলাকো মই দি দিম বাৰু। তাৰপিছত নেক্সট কথা হৈছে, যিসকলে এতিয়ালৈ হোৱাটছএপত জইন কৰা নাই, তোমালোকে সোনকালে হোৱাটছএপ চেনেলত জইন কৰিবা। লিংকটো পিন কমেণ্টত দিয়া হৈ আছে। তাত ফ্ৰী অফ কষ্ট আমি যিমান পাৰোঁ সহায় কৰি যাম। তো সেইটো কাৰণে হোৱাটছএপত জইন কৰিবা, লিংকটো মই পিন কমেণ্টত দি থৈ দিম। ক্লিক কৰিলে হোৱাটছএপ পেজটো অ'পেন হ'ব, সেইটো ফ'ল' কৰি ল'বা। তাৰোপৰি যদি তোমালোকে কুৱেশ্যন বেংক ল'ম বুলি ভাবি আছা, সাৰথি কুৱেশ্যন বেংক ল'ব পাৰা, লিংকটো ডিছক্ৰিপশ্যনত দিয়া হৈ আছে। ইম্পৰ্টেণ্ট আছে, ল'ব পাৰা। আৰু মষ্ট ইম্পৰ্টেণ্ট হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, আমি যিমান পাৰোঁ সহায় কৰি যাম।